নমস্কাৰ মই জোনাগংগন স্বাগতম জনাইছো ই নিউজ আনিলো আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এক বিগ ব্ৰেকিং নিউজ ইতিমধ্যে সংযুক্ত মুক্তি বাহিনী অসমৰ মুখ্য সেনাধ্যক্ষ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এক বাকযুদ্ধত সাৰেন্ডাৰ কৰা পৰিলক্ষিত হৈছে আমি জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মালৈ পৰেশ বৰুৱাৰ ফোন আৰু অইলৰ দুই কুইক বিষয়াক অপহৰণ প্ৰসংগত মন্তব্য কৰিছিল অভিজিত শৰ্মাই দুই কুইক বিষয়াৰ অপহৰণ প্ৰসংগত ফোন কল পৰেশ বৰুৱাৰ আৰু শৰ্মাক এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছিল সেনাধ্যক্ষ বৰুৱাই আমি এই মুহূৰ্তত জনাই আছো ই নিউজ আনিৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ এক্সক্লুচিভ বিগ ব্ৰেকিং নিউজ এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মালৈ পৰেশ বৰুৱাই ফোন যোগে বাৰ্তালাপত লিপ্ত হৈছিল আৰু এক বাকযুদ্ধ এক তীব্ৰ বাকযুদ্ধত লিপ্ত হৈছিল আমি আপোনালোকক সেই বাকযুদ্ধ শুনাম কিন্তু তাৰ আগতে আমি জনাই লৈছো যে কুইপৰ দুগৰাকী বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক 60 দিন পৰ্যন্ত বৰ্তমান সময়ত অপহৰণ কৰি ৰাখিছে আলফা স্বাধীনে আৰু আলফা স্বাধীনে তেওঁলোকে বিবৃতিত প্ৰকাশ কৰিছিল যে মৃত্যুদণ্ডৰে দণ্ডিত কৰিব এই ধৰণৰ বিবৃতিত প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে তেওঁলোকে সময়সীমা দিছিল 16 ফেব্ৰুৱাৰী আৰু 16 ফেব্ৰুৱাৰী সময়সীমা অতিক্ৰম কৰিছে তাৰ পিছতো কোনো ধৰণৰ মুকলি কৰাৰ প্ৰসংগ আহি পৰা নাই বিভিন্ন ধৰণে বিভিন্ন মাধ্যমত চৰ্চা চলি আছে আৰু বৰ্তমান সময়ত এপিডব্লিউৰ সভাপতি যি অভিজিত শৰ্মাৰ এটা ফোন কলে বৰ্তমান সময়ত আকাশ বতাহ গৰম কৰি তুলিছে অভিজিত শৰ্মাই ফোন যোগে পৰেশ বৰুৱাক তেওঁ জনাইছে যে অসমীয়া মানুহৰ লগত অসমীয়া মানুহক যি হত্যা কৰাৰ চেষ্টা চলিছে সেই হত্যা নকৰিব এই অসমীয়া মানুহক হত্যা কৰা মানে বিপ্লৱ নহয় এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে আৰু দুই কুইক বিষয়ৰ অপহৰণ প্ৰসংগত এই ফোন কল কৰিছিল পৰেশ বৰুৱাই আমি আপোনালোকক শুনাম কিন্তু তাৰ আগতে আমি জনাই লৈছোঁ যে 60টা দিন অতিক্ৰম কৰিলে তাৰ পিছতো মুক্তিৰ প্ৰসংগটো আহি পৰা নাই কিদৰে মুক্তি দিব তাৰ পিছত এইখিনি আমি জনাই থওঁ যে পৰেশ বৰুৱাৰ ভাতৃগৃহলৈ ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ যিসকল পৰিয়াল আছিলে সেই পৰিয়াল গৈ উপস্থিত হৈছিলে কাতৰ অনুৰোধ জনাইছিলে তাৰ পিছতো হিয়া গলা নাই বৰ্তমান সময়লৈকে এপিডব্লিউৰ সভাপতি বৰ্তমান সময়ত অভিজিত শৰ্মালৈ ফোন যোগে পৰেশ বৰুৱাই ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে কিদৰে তেওঁলোকে কেনেকৈ ৰাখিছে কিহৰ বাবে ৰাখিছে অইলৰ দুই কুইক বিষয়াক অপহৰণ প্ৰসংগত মন্তব্য প্ৰকাশ কৰিছিলে অভিজিত শৰ্মাই আৰু তাৰ পিছতেই ফোন কল আহিছিল পৰেশ বৰুৱাৰ পৰা আমি এই মুহূৰ্তত ই নিউজ আনিৰ দৰ্শকসকলক শুনাবলৈ বিচাৰিছোঁ সেই বিস্ফোৰক ফোন কল হেল্ল' অভিজিত ডাঙৰীয়া নেকি হয় হেৰি আপোনাৰ দেখিলো ডিৱাই তাৰপিছত ইউনিভাৰ্চিটিনত কেইটামান বক্তব্য দেখিলো আপুনি মানুহ মাৰাটোতো কথা নহয় মানুহ আপুনি উঠাই লৈ গৈছে মানুহ মাৰিব এইটো কেনেকুৱা কথা হ'ব আপোনাৰ নহয় মানুহ দুটা অপহৰণ কৰা হৈছেতো আমিতো সেইটো নিবিচাৰো নহয় আপোনাৰ পৰা আমিতো সেইটো কেতিয়াও বিচৰা নাই ন আপোনাৰ পৰা ইমান মানে বছৰ ধৰি আমাৰ একেবাৰে পনীয়া গুণ লৈ গৈ আছে অসমৰ পৰা নহয় আপুনি অসমীয়া ল'ৰা এটাক আপুনি উঠাই লৈ গৈছে খিলঞ্জীয়া ল'ৰা এটাক মাৰিব ওলাইছে সেইটো কেনেকুৱা কথা হ'ব আকৌ সেইটো কেনেকুৱা কথা এইটো পিছৰ কথা মাৰিছে না মৰা নাই আজি পৰিয়ালটোৰ মুখলৈ চাওকচোন কি হৈছে পৰিয়ালটোৰ অৱস্থা আজি পৰিয়ালটোৰ অৱস্থা চাওকচোন কি হৈছে ইমানেই আপুনি কেলে নকৰে কুইপৰ আপোনালোকে কি টিকা লিখিব নেকি আমি কাৰো ওচৰতে টিকা লিখিব নাযাওঁ আমি উইপৰ ওচৰত নহয় আমি কাৰো ওচৰতে নাযাওঁ মই আপোনাক এটাই অনুৰোধ কৰিম আপুনি ইয়াৰ আগতে এদিন মোক ফোন কৰি পেলাই কৈছিল কোনো মানুহ আপুনি ইয়াৰ আগতে এদিন ফোন কৰি কৈছিল অভিজিত মই কোনোদিন মানুহ নামাৰো হত্যা নকৰোঁ আপুনি সেইটোৱে কৰক আৰ্মিৰ লগত লাগক আমাৰ আপত্তি নাই আপুনি আৰ্মি পুলিচৰ লগত লাগক আমাৰ আপত্তি নাই আমি কাৰ লগত লাগিম কাৰণে পিছৰ কথা প্ৰথম কথাটো মানে শুনা এই উইপৰ বিষয়ে ইমান দিন যে তেল হুই আছে মই উইপক চিনিয়ে নাপাওঁ উইপৰ ওচৰত আমাৰ যাব লগাও নাই আমাৰ কথাটো হ'ল যে নিৰীহ অসমীয়া মানুহক নামাৰিব আপোনাৰ হাত জোৰ কৰি কৈছোঁ আপোনাক অনুৰোধ কৰিছোঁ অসমীয়া মানুহক নামাৰিব
এতিয়া ইয়াৰ আমি কিন্তু আগতে ৱাৰ্ণিং দিছো তহঁতে এইটো আমাৰ কথা মানিলে মানিবি তহঁতে গোটেই অসমৰ আল্টিমেটলি আপুনি পইচাই বিচাৰিলেতো পইচাইটো বিচাৰিলে হয়নে নহয় দাদা আপুনিতো পইচাই বিচাৰিলে নহয় আমাকতো আমি খাবলৈ নহয়তো আমাৰ জাষ্ট ইউজ কৰোঁ আমি কাৰোবাৰ টকা লৈ কাৰোবাৰ পৰিয়ালৰ ব্যক্তিগত পৰিয়ালৰ পৰা আমি ধন বিচৰা নাই নহয় আপোনালোকৰ নিচিনা কাৰোবাৰ পৰা আমি বিচাৰিছোঁ নি ব্যক্তিগত আপোনালোকৰ নিচিনা নহয় আমি কাকো বিচাৰিয়ে নাপালো আমি কাকো পইচা বিচাৰিয়ে নাপালো আজিলে আপোনালোকে এই যে মই এটা আপোনাৰ উদাহৰণ দিওঁ এই যে ভূঞা পৰিয়ালটো মানে প্ৰায় সকলো মানে তুমিয়ে কৈছা যে মই পুৰা কৰি মই দুখিত নোৱাৰিলোঁ কেংগাৰু কোৰ্টত ভাৰতীয় কেংগাৰু বিলাকত গৈ আপোনালোকে তাত মানে কেছ ফাইল কৰিব গ'লে ৭৫ লাখ লৈ 75 লাখ আপুনি লৈ গ'ল তেওঁ ভূঞা পৰিয়ালে ব্যক্তিগতভাৱে দিছে আমাক যেনেকৈ আপুনি এইটোতে আপুনি ক্লিক কৰি নলয় আপুনি কৰিছেতো আমাক ভূঞা পৰিয়ালে মাতি লৈ গ'ল বোলে তুমি অভিজিত সুপ্ৰিম কোৰ্টত কেছ কৰা তোমালোকক সহায় কৰিম কৰিছে সেইটোৱেতো আপুনি যেতিয়া চিয়ৰ হোৱা নাই কেলে পৰিয়ালটোৰ পৰা টকা ল'লে আপুনি নিজৰটো চাব না পৰিয়ালটোতো একো বেয়া পৰিয়াল নহয় পৰিয়ালটো আমাক নিজে দিম বুলি কৈছে আমিতো খোজা নাই তেওঁ কৈছে যে এইখিনি টকা দিলো তোমালোকে কেছ কৰা 10 বছৰ আপোনালোকে ইণ্ডিভিজুৱেল আমাৰ যেতিয়া ল'ব না সেইটো নিজৰ ভাল কাম বুলি ভাবে আমি এতিয়ালৈকে মানুহ মাৰিছো নেকি আজিতো চবে কৈ আছে আপুনি মানুহ মাৰিব আজি এতিয়া আপুনি মোক বেয়া পাব পাৰে আজি মোক বেয়া পাইছে হয়তো আপুনি কথাখিনি কোৱাৰ কাৰণে বেয়া পাইছে কিন্তু কথাটো হ'ল যে অসমীয়া মানুহক নামাৰিব মই আপোনাক এটাই অনুৰোধ কৰিম ৰিকুৱেষ্ট কৰিম নামাৰিব অনুৰোধ ইয়াৰ আগতো আপোনাৰ PC ৰামৰ নিচিনা ঘটনা ঘটি গৈছে PC ৰামৰ কথা মনত পেলাওকচোন আমি এবাৰ এইটো আমি কৰিছিলো না এইটো ৰাষ্ট্ৰপক্ষই অপহৰণটোতো আপোনালোকে কৰিছিলে আমি কৰা নাই এইবিলাক চব 2 নম্বৰীবিলাকে কৰাইছে 2 নম্বৰীবিলাকতো আপোনাৰে সতীৰ্থ আছিল নহয় 2 নম্বৰীখিনিতো আপোনাৰে সতীৰ্থ আছিল নহয় আজি আপুনি মোক বেয়া পাইছে কথাখিনি কোৱাৰ কাৰণে কিন্তু আপুনি আজিৰ পৰা 1 বছৰ আগত আজিৰ পৰা 1 বছৰ আগত আপুনি নিজে মোক কৈছিলে যে অভিজিত তোমাক আমি কথা দিলো আমি নিৰীহ মানুহ নামাৰো অসমীয়া মানুহ নামাৰো আপুনি নিজে কৈছিলতো আজি 1 বছৰ আগত মোক কৈছিল আপুনি 1-1.5 বছৰ আগত মই কৈছো হ'ব দাদা ভগৱানে মংগল কৰক মানুহ নামাৰিব অসমীয়া মানুহ নামাৰিব বেলেগ যি কৰে কৰিছে আপোনালোকে আৰ্মিৰ লগত যুঁজি থাকক পুলিচৰ লগত যুঁজক নহয় জানো মই সেইটোৱে কৈছো যে নামাৰিব আপুনি মানে তুমি যদি ক'লা আছিল যে ফুৰিপৰ ইয়াৰ কাৰণে দায়ী দায়িত্ব ল'ব লাগিব এই কথাটো এবাৰ কিয় উইপ্ৰৰ লগত আমাৰ কি কথা আছে উইপ্ৰৰ লগত চৰকাৰে ক'ব চৰকাৰে হেঁচা দিব উইপ্ৰ WIPO is the subject. WIPO is the subject. WIPO ডাইৰেক্টৰক আপুনি ধৰক WIPOৰ কৰ্মচাৰীক আপুনি ধৰিলে কেনেকে হ'ব কওকচোন তাকো অসমীয়া নিৰীহ ল'ৰা আজি সেই পৰিয়ালটোৰ চকু পানীখিনি আপোনাৰ মনত পৰা নাই বাৰু সেই পৰিয়ালটোৰ চকু পানীখিনি মহিলাগৰাকী চকু পানীখিনিলে এবাৰ দুখ লগা নাই নে আমাৰ যিবিলাকে আমাৰ ষ্ট্ৰেটেজিত থাকে সেইবিলাকত কোনো ইয়াত চকু পানীয়ে ইয়াত যুদ্ধ জয় কৰিব নোৱাৰেতো চকু পানীয়ে চকু পানী কি হ'ল আপোনালোকৰ দেখোন মহান বিপ্লৱী দেখোন 2008 চনত ঘূৰি গুচি আহিল দেখোন মহান বিপ্লৱীবিলাক গোটেইবিলাক দেখোন গুচি আহিল দেখোন সিহঁতৰ লগত আমাক ক্লাছিফাইড কৰাৰ প্ৰয়োজন নাই হা এনেকুৱা কথা মই মুঠতে আপোনাক এটাই অনুৰোধ কৰিম দাদা আপোনাক এটাই অনুৰোধ কৰিম আপুনি আজিৰ পৰা 1.5 বছৰ আগত যিটো কথা কৈছিলে যে অভিজিত মই কথা দিলো আমি অসমীয়া মানুহক আৰু নামাৰো আপুনি সেইটোৱে কৰিব বুলি মই আশা কৰিলো সেইটোৱে মোৰ ফালৰ পৰা দাদা মই সেইটোৱে অনুৰোধ কৰিছো মই কথাটো এইটোৱে ক'লো না আগতে বহুত মানুহ মাৰিলেতো আপোনালোকে পইচাটো লাগে চবকে পইচা লাগে সেইবুলি আপুনি এটা অসমীয়া পৰিয়াল এটা দুৰ্ভগীয়া পৰিয়াল এটা মাৰিব যিকোনো অসমীয়া মানুহ নামাৰিব আজি আৰ্মিয়ে একচামক আৰ্মিয়ে মাৰিলে অসমীয়া ল'ৰা নাই এটা আলফাত গৈছে এটা আৰ্মিৰ বুক খাই ঘৰত বম্ব হৈ পৰি আছে অসমীয়া ল'ৰা নাই আমাৰ নোহোৱা হৈ গ'ল অসমীয়া ল'ৰা খিলঞ্জীয়া ভূমিপুত্ৰ ল'ৰা আমাৰ নোহোৱা হৈ গ'ল এতিয়া
আপোনালোক এক্সপাৰ্ট হয় কেৱল মাত্ৰ নিজৰ মনত প্ৰেছাৰ দিয়া য'ত নেকি ইয়াত লুণ্ঠনকাৰীয়ে লুণ্ঠন সিহঁতক এবাৰ মানুহক কৈছে নে পুলিচ অফিচটোত যায় এইটো ধনা দিয়ক সিহঁতকো আমি ধনা দিম আৰু আকৌ কৈছোঁ আমি আমি আজিলৈ পইচা লোৱা কাৰবাৰটোত আমি নাই যিহেতু আমি এইবিলাকত নোসোমাওৱে খালি আমাৰ কথাটো হ'ল নিৰীহ মানুহ নামাৰিব মই আপোনাৰ হাতযোৰ কৰি কৈছোঁ অসমীয়া মানুহ নামাৰিব আৰু আজি যদি আপুনি যদি সেই পৰিয়ালটোক যদি এৰি দিয়ে নহয় আপুনি আজি হিৰো হ'ব অসমত আপুনি পৰিয়ালটোক এৰি দিয়ক পৰিয়ালটোতে আপুনি হিৰো অসমত আজি চবেই আপোনাক ভাল পাব ব্যক্তিগতভাৱে মই হিৰো হ'বলৈ অহা নাই নালাগে হিৰো হ'বলৈ আপোনাৰ মানুহৰ পৰা আশীৰ্বাদ পাব আপুনি আপোনাক মানুহে আশীৰ্বাদ দিব আপুনি খালি আপুনি দাদা এটা ষ্টেটমেণ্ট দি দিয়কচোন আজি যে মই পৰিয়াল দুটাক এৰি দিছোঁ চাওকচোন আপোনাক মানুহে কি কৰিব ফুল তুলসীৰে আপোনাক চন্দনেৰে আপোনাক পূজা কৰিব দিম আমি মানে এটা মাল্টিনেশ্যনেল ব্লাড চুপাৰসকলৰ ওচৰত আমি সেই প্ৰতিপন্ন কৰি আমি এৰি দিম এতিয়া কি ধৰণৰ কথা কৈছে মইনো কি ক'ম আৰু কৰক আপোনালোকে কৰক আৰু আমি কি ক'ম আৰু দিয়ক দাদা বহুত দিন মাতটো শুনা নাছিলোঁ আজি শুনিলোঁ বহুত দিন আপোনাৰ মাতটো শুনা নাছিলোঁ বোলে আজি শুনিলোঁ সেইকাৰণে শুনিছোঁ আপুনি বিশেষণ লগাই কথা কিছুমান ঠিক আছে দিয়ক আমি কি ক'ম আৰু এতিয়া নক'ব সেইটো নক'ব আপুনি ভদ্ৰভাৱে কওক আপুনি ভদ্ৰ মানুহ হিচাপে ভদ্ৰভাৱে কওক ভদ্ৰভাৱে দামত প্ৰব্লেম মানুহ আহিলে আগতেতো বহুত ক'লোঁ ন যেনেকৈ কৈয়ে থাকিলোঁ আগৰ পৰাই কৈ থাকিলোঁ আমি আগৰ পৰা সেয়ে কৈ থাকিলোঁ দিয়কচোন আপুনি কি কৰে খালি এটাই অনুৰোধ কৰিম মানুহকেইটা নামাৰিব আৰু সেইটোৱে অনুৰোধ কৰিম আৰু আপোনাক দিয়ক দাদা আপুনি অনুৰোধ কৰাটো আপোনাৰ অধিকাৰ আছে নৈতিক অধিকাৰ আছে আৰু কিন্তু আপুনি এই ধৰণে যে বিশেষণ লগাই আমাৰ প্ৰথমে গাড়ী লৈ তাৰপিছতে মই মুঠতে আপুনি ফোনটো যিহেতু কৰিলে মই ভাবি আছিলোঁ আপুনি ফোন কৰিব বুলি মই আশাই কৰি আছিলোঁ ফোনটো যিহেতু পালোঁ আপোনাৰ এটাই অনুৰোধ কৰিম পৰিয়াল দুটাক এৰি দিয়ক বাকী আপুনি লাগক মেনেজমেণ্টৰ লগত লাগে উইপ্ৰৰ ডাঙৰ কোম্পানীবিলাক লাগি থাকক আমাৰ ক'ব লগা একো নাই খালি মানুহ নামাৰিব মানুহ আহিলে বৰ বেয়া লাগে মনটো বৰ দুখ লাগে আপুনি বেয়া লাগিব পাৰে বেয়া লগাটো একো নাই মানুহ আপুনি মৰিব চব মৰিব আপুনি কি জীয়াই থাকিব নেকি আপুনি জীয়াই নাথাকে মানুহ চব মৰিব মানুহটো মৰিবই চব মৰিব খালি অকাল মৃত্যু হ'লে বেয়া লাগে আৰু কাৰণে কনফ্লিক্টটো হৈছে সেই কথাটো জানে কনফ্লিক্ট হোৱাৰ পৰা আহি ছাবজেক্টটো উলিয়াই ল'ব লাগে ছাবজেক্টত আপোনালোকে চুব নিবিচাৰে ছাবজেক্টটো কওক না ছাবজেক্টটো লুণ্ঠন ছাবজেক্টটো হ'ল লুণ্ঠন অসমৰ পৰা লুণ্ঠন